मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 3.4 ৰ কোশ্চেন 1 ৰ 5 আৰু 6। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটো নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাক কি কৈছে তলৰ ৰৈখিক সমীকৰণ জোৰকেটা অপনয়ন আৰু প্ৰতিস্থাপন পদ্ধতিৰে আমাক সমাধান কৰিব দিছে। মানে প্ৰথমতে অপনয়ন কৰিম তাৰ পিছত কি কৰিম প্ৰতিস্থাপন কৰিম। क्वेश्चन 1 নহয় সরি क्वेश्चन 5 ত আমাক এইটো দি আছে দুটা সমীকরণ দি আছে। প্রথমতে আমি তলৰ দুটা গুছাই দিম। তলৰ গুবিলাক গুছাই দিয়াৰ দুটা নিয়ম আছে। এটা হল আমাৰ ইনটু কৰিব লাগে আৰু এটা হল আমাৰ লসাগু ল'ব লাগে। সো আমি কি কৰিম ইনটু কৰিম 2 আৰু 3 ইনটু কৰিলে কি হ'ব 6 হ'ব। 6 ৰে গোটেই কেইটা 6 into 3y/2 minus 6 into 5y by 3 is equal to 6 into minus of 2. এইটোৰে আমি ইনটু কৰিম। 2 ৰে 6 ৰ মাজত কিমান বাৰ যাব 3 বাৰ। 3 into 3 কিমান পাম আমি 9y minus 3 6 ৰ মাজত 2 বাৰ 2 into 5 10y is equal to 6 2 jar আমাৰ কি হ'ব 12 minus হ'ব। এইটো আমি 1 নম্বৰ বুলি দি থম। এতিয়া এইটো চোৱা আমাৰ আগতে 2 আৰু 3 তলত বেলেগ বেলেগ আছিল। ইয়াতে আমাৰ একে দি আছে। আমাৰ 9 ইনটু কৰাৰ কোনো দৰকাৰ নাই। আমি কি কৰিম 3 ইনটু কৰিম গোটেই কেইটা। মানে মেইন আমাৰ কি হল আমাৰ তলতটো গুছাই দিব লাগে। তলত যি দিয়া সংখ্যা দিয়া আছে এইবিলাক আমাক গুছাই দিব লাগে। x আৰু y ৰ তলত যি দিয়া আছে এইবিলাক গুছাই দিব লাগে। So 3 ৰ মাজত একবাৰ 3 ৰ মাজত একবাৰ কেনসেল আমাৰ এটো x y plus x is equal to কি পাম 3 কার লগত ইনটু হ'ব। ইয়াৰ তলত মনে মনে কি আছে আমাৰ 1 আছে। 3 13 ৰ লগত ইনটু হ'ব। 3 3 jar 9 3 1 jar 3 আৰু 1 ৰ লগত 16 ইনটু কৰিলে আমি কি পাম 16 পাম। ওই এইটো x সরি এইটো দুটাতে আমার y হৈ গৈছে। এটো x হ'ব। এটো আমাৰ আমি 2 নম্বৰ বহাই দিলাম। ঠিক আছে। প্ৰথমতে আমি কি কৰিম ইয়াৰ পৰা অপনয়ন কৰিম। প্ৰথমতে আমাক কি কৰিব দিছে অপনয়ন কৰিব দিছে। আমি অপনয়ন কৰিম। অপনয়নত কি কৰিব লাগে হলে আমাৰ x ৰ মান আমাৰ এইটো আৰু এইটো x ৰ মান মানে x ৰ সহগ আমাৰ দুটাতে সেম কৰিব লাগে আৰু নহলে y ৰ সহগ আমাৰ কি কৰিব লাগে সেম কৰিব লাগে। ইয়াতে আমি কি কৰিম সো হলে y সেম কৰিম নহলে x। ইয়াতে y সেম কৰো। সাপোজ সমীকৰণ কি কৰিম 2 ৰ লগত আমি 9 ইনটু কৰি দিম। কি পাম 9y plus 9x is equal to 9 এইটোৰ লগত ইনটু হ'ব। একেবাৰে কৰি দিও 9 9 যার কি হ'ব 81 ৰ 1 হাতৰ হল 8 9 3 যার কিমান পাম আমি 27 আৰু 8 কি হ'ব 35 হল। তলত থাকিল আমাৰ 16 এটো আমাৰ কিমান হ'ব 3 নম্বৰ। 3 ৰ পৰা আমি কি কৰিম 1 মাইনাস কৰি দিম। মাইনাস আছে লিখি লও প্ৰথমতে মাইনাসৰ 12 এটো আমাৰ 1 সমীকৰণ। আমি কি কৰিম 3 মাইনাস 1 কৰি দিম। ইমপ্লাইজ ইয়াতে কি আছে আমাৰ প্লাস চিন আছিল। প্লাস মাইনাস ইনটু কৰিলে কি হ'ব মাইনাস। মাইনাস মাইনাস ইনটু কৰিলে কি হৈ যাব প্লাস। মাইনাস মাইনাস ইনটু কৰিলে কি হ'ব প্লাস। প্ৰথমতে চোৱা 9 ৰ পৰা 9y কেনসেল দিলে আমাৰ কি হ'ব শূন্য হ'ব। আমি নিলিখো। ইয়াতে প্লাসৰ 9 দি আছে। ইয়াতে আমাৰ কি দি আছে প্লাসৰ 10 মাইনাসৰ 10 নহয় কিন্তু তলতটো ধৰিব লাগিব। কিমান হ'ব 9 আৰু 10 প্লাস কৰিলে 19। এই দুটাক আমি প্লাস কৰিব নোৱাৰো। একেবাৰে লিখি লও প্লাসৰ 12 মাইনাসৰ 12 নহয় কিন্তু প্লাসৰ 12 19x। সো লসাগু ললে কি পাম 16 আৰু 1 ৰ লসাগু কিমান হ'ব আমি 16 পাম। 16 ৰ মাজত কিমান বাৰ যাব 1 বাৰ। ইয়াৰ লগত আছে 3 5 1 প্লাস 1 16 ৰ মাজত কিমান বাৰ যাব 16 বাৰ। 16 ৰ লগত কাৰ ইনটু হ'ব 12 ৰ
2 into 6 16 কি হবো 32 into 1 এর লগত 16 into করলে আমি 16 এ পাম 291 19 আমি 2 পালো এতিয়া আমার যেহেতু ইয়াতে ঠাই নাই আমি এটো সাইডত লিখি আছো এটো সাইডত আছে আমার 19x is equal to কি হবো দুটা প্লাস কৰিব লাগে 1 আৰু 2 ৰ প্লাস হ'ব তেনেহলে পাম 3 5 আৰু 9 ৰ প্লাস হলে কি হ'ব আমাৰ 4 হ'ব 14 হ'ব 14 ৰ 4 হাতৰ হল 1 2 আৰু 3 কিমান হ'ব আমাৰ 5 তলত আহিল আমাৰ 16 এতিয়া চ 19x ওপৰত আহিল 5 4 3 x ৰ লগত 19 কি হৈ আছে আমাৰ ইনটু হৈ আছে এটো সাইডত যাই কি হ'ব ডিভাইড হ'ব কিন্তু 16 ৰ লগত ইনটু হৈ যাব এতিয়া 19 আৰু 16 আমি কৰিম 19 is to into 16 ইয়াতে কৰিলো 6 9 জাৰ কিমান হয় 54 ৰ 54 ৰ 4 বহিব হাতৰ থাকিব 5 6 1 জাৰ 6 আৰু 5 কিমান হ'ব আমাৰ 11 এক ঘৰ কি হ'ব এক ঘর ক্যান্সেল 1 এর লগত 19 ইনটু করলে কি হবে 19 হবে 4 1 আর 9 10 এর আমার শূন্য হাতৰ হল 1 1 আর 1 2 কিমান পালো 3 x is equal to 5 4 3 তলত আহিব আৰু আমাৰ কটাকটি না যায় তোমালোকৰ এনসারত বেলেগ এটা দিয়া আছে এটো ফুল দিয়া আছে ঠিক আছে এটো হ'ব তোমালোকৰ এনসার x এর মান পালো আমি এতিয়া আমি কি উলাম y এর মান উলাম আমি অলপ গুছাই দিও ঠিক আছে সো গুছাই দিছো সমীকরণ 1 2 মই ওপৰত লিখি দিছো কোশ্চেন আছিল তাতে গুছাই দি কোশ্চেনটো গুছাই দি সমীকরণ 1 আমি লিখি লৈছো এতিয়া x এর মান আমি 2 তো বহাব পাৰো 1 তো বহাব পাৰো আমাৰ ইচ্ছা 2 বহালে আমাৰ সহজতে হ'ব 2 তে বহাও x is equal to 2 implies বা তোমালোকে এনেকৈ লিখিব পাৰা x এর মান 2 নং সমীকৰণত বহুৱাই পাও ইমান লিখাত কই মোৰ হিসাবত x is equal to 2 implies লিখাই তোমালোকে সহজ পাবা আৰু তোমালোকৰ সারে ভাবি ইখিনি লিখিলে যে সারে কাটি দিব তেনেকুৱা নহয় ঠিক আছে ইখিনি লিখিলে সারে কাটি দিব নোৱাৰে y x ৰ ঠাইত কি বহিব আমাৰ বহিব 5 4 3 তলত থাকিব আমাৰ 304 is equal to এটো সাইডত কি আছে আমাৰ 39 by 16 so y is equal to plus আছে এটো সাইডত যাই কি হ'ব আমাৰ এটো সাইডত যাই মাইনাস হ'ব হল এতিয়া আমি কি উলিয়াম লসাগু উলিয়াম সো আমি ইনটু কৰিছিলো 19 আৰু 16 ইনটু কৰি পাইছিলো কিমান 304 তার মানে 16 19 এর মাজত ডিভাইড যায় তেনেহলে দুটা লসাগু কি পাম 304 এ হ'ব ডাঙৰটো হ'ব আমাৰ লসাগু 16 304 এর মাজত কিমান বার ডিভাইড যায় 19 বার তেনেহলে 19 কার লগত ইনটু হ'ব 39 এর লগত 304 এর মাজত একবার যায় তেনেহলে ইনটু হ'ব 543 y is equal to তলত আহিল আমাৰ 304 ইনটু কৰিম আমি 9 9 জাৰ 89 অর 1 হাতৰ হল 8 9 1 জাৰ 9 আৰু 8 কিমান হ'ব আমাৰ 17 এক ঘৰ ক্যান্সেল 3 9 জাৰ 27 অর 7 হাতৰ হল আমাৰ 2 3 1 জাৰ 3 আৰু 2 আমি পাম 5 1 7 আৰু 7 প্লাস কৰিলে কি হ'ব 14 অর 4 হাতৰ হল 1 2 7 তেনেহলে পালো আমি 741 মাইনাস 1 এর লগত এইটো ইনটু কৰিলে কি হ'ব এইটো আহিব আমি মাইনাস কৰি দিম 543 11 এর পৰা 3 মাইনাস কৰিলে কি হ'ব 8 আহিব ইয়াতে কিমান থাকিল 3 এর পৰা আমি 4 মাইনাস কৰিব নোৱাৰো এক ধাৰ লম 13 এর পৰা 4 9 ইয়াতে থাকিল 6 যেহেতু এক ধাৰ লৈছিলো 6 এর পৰা 5 গলে 198 তলত আহিল 304 সো দুটাই আমাৰ যুগ্ম সংখ্যা আছে আমি 2 এৰে কাটিব পাৰো 3 এর মাজত কিমান একবার 2 into 1 2 1 থাকিল এটো শূন্য 10 এর মাজত কিমান বার যাব 5 বার থাকিল কিমান 4 4 এর মাজত 2 বার ইয়াতে সো 19 এর মাজত 9
9 into 2 কিমান হ'ব 18 19 ৰ পৰা মাইনাস কৰিলে 1 আৰু এইটো 8 আকৌ 18 আহিল 18 ৰ মাজত কি যাব 9 বাৰ y is equal to কি হ'ব 99 by 152 x আমি আগতে উলাইছিলো 543304 আৰু y পালো আমি 99 by 152 আমাৰ অপনয়ন পদ্ধতিত এইটো ম্যাচ করা হল তোমালোকে ভিডিওটো লিখি লোৱা পজ কৰি মই এতিয়া কি কৰিম প্ৰতিস্থাপন কৰিম চোৱা এইটো ম্যাথছৰ এতিয়া কি কৰিম প্ৰতিস্থাপন কৰিম আমাৰ সমীকৰণ 1 আৰু 2 আমি আগৰ পৰা লিখি লৈছো এতিয়া 2 টো আমি অলপ সিম্পলিফাই কৰিলো কি হ'ব y is equal to লিখিব পাৰো 39 by 16 প্লাস আছে x এইটো সাইডত যায় কি হ'ব আমাৰ মাইনাস হৈ যাব এটো আমি সমীকৰণ কিমান পালো প্ৰতিস্থাপনৰ কাৰণে 3 ধৰিলো আগতে কিমান আছিল মনত নাই মোৰ 4 হ'ব সাগে এটো 4 হ'ব এতিয়া সো আমি কি কৰিম y এর মান আমি 1 নং সমীকৰণত বহুৱাই y is equal to 1 implies বা y এর মান 1 নং সমীকৰণত বহুৱাই এখানে লিখিব পাৰা y ঠাইত বহাম কি 39 by 16 minus x minus 10x is equal to minus or আমার 12 so 9 এর একবার কি হবে 39 অফ ইনটু হবে 9 9 jar 81 or 1 হাতৰ হল 8 9 3 jar 27 আৰু 8 35 তলত আহিল 16 9 এতিয়া x ৰ লগত ইনটু হ'ব minus or 10x is equal to minus or 12 so দুটা সংখ্যাই যদি মাইনাস দিয়া থাকে সংখ্যা দুটাক আমাৰ কি কৰিব লাগে প্লাস কৰিব লাগে আৰু আগতে কি চিহ্ন হ'ব মাইনাসৰ চিহ্ন হ'ব x আহিল -12 এটো সাইডে প্লাসৰ আছে এটো সাইডত যায় কি হ'ব আমাৰ মাইনাসৰ হৈ যাব দুটা ইয়াত আমাৰ লসাগু লব লাগিব ঠিক আছে আমি লসাগু ললো 1 16 ৰ মাজত কিমান বাৰ যাব 16 বাৰ 16 ৰ লগত কারেন্টটো হ'ব আমাৰ 12 অলপ আগতে আমি কৰিছিলো 16 আৰু 12 কিমান 304 ওলাইছিল সাগে 2 আৰু 16 ক ইনটু কৰিলে কি হ'ব 32 এক গৰ ক্যান্সেল 1 এৰে 16 ক কৰিলে ইমান 2 ও সরি না 198 এতিয়া 16 ৰ মাজত কিমান বাৰ যাব 1 বাৰ 1 আৰু এটো ইনটু হ'ব হল দুটাই মাইনাস থাকিলে সংখ্যা দুটাৰ কি কৰিব লাগে প্লাস কৰিব লাগে তাৰ আগত এনসাৰৰ আগত মাইনাস হৈ যাব এতিয়া 2 আৰু 1 কি হ'ব 3 9 আৰু 5 14 ৰ 4 হাতৰ হল 1 2 আৰু 3 5 এনসাৰৰ আগত মাইনাস এতিয়া চোৱা আমি কি কৰিম এটো সাইডত কৰিম x টো ৰাখি দিলো চাবা ভালকে মাইনাসৰ 19 x ৰ লগত কি হৈ আছে ইনটু হৈ আছে এটো সাইডত যে কি হ'ব আমাৰ ডিভাইড হ'ব কিন্তু ডিভাইড হ'ব 16 ৰ লগত কি হ'ব ইনটু হৈ যাব 16 ৰ লগত ইনটু হৈ যাব মাইনাস মাইনাস ক্যান্সেল x is equal to কি পালো 543 19 আৰু 16 ইনটু কৰিলে কি হয় 304 অলপ আগতে আমি কৰিছো এতিয়া আমাক কি কৰিব লাগিব y এর মান উলাব লাগিব ঠিক আছে x এর মান আমি 4 নং সমীকৰণত বহুৱাই x is equal to 4 implies y is equal to 39 by 16 x এর মান কি হ'ব 543 by 304 লসাগু কি হ'ব আমাৰ ইয়াতে কি হল 19 আৰু 16 ইনটু কৰিলে কি হয় 304 তেনেহলে 16 ইয়াৰ মাজত ডিভাইড যাব আৰু ডিভাইড গলে ডাঙৰটো আমাৰ কি হয় লসাগু হৈ যায় 16 ইয়াৰ মাজত কিমান বাৰ যাব 19 বাৰ 19 ৰে কি ইনটু কৰিব লাগিব আমাৰ 39
মাইনাস 304 ইয়াৰ মাজত কিমান বাৰ যাব একবাৰ 1 ৰ লগত এইটো ইনটু কৰিলে 543 অলপ আগতে আমি ইনটু কৰিছিলো এই দুটা কি হয় 3 কি 741 হয় আৰু এটো কি হ'ব আমাৰ 543 তলত আহিল 304 যেহেতু আমাৰ আৰু ঠাই নাই মই এইখিনি গুছাই দিছো তোমালোকে লিখিলো ইয়াৰ পিছতটো আমি ইয়াতে সলভ কৰিম ঠিক আছে 741 ৰ পৰা আমাৰ কি মাইনাস কৰিব লাগিব 741 ৰ পৰা 543 11 ৰ পৰা 3 মাইনাস কৰিলে আমি কিমান পাম 8 আমি 3 ৰ পৰা 4 মাইনাস কৰিব নোৱাৰো 13 ৰ পৰা 4 মাইনাস কৰিব লাগিব কিমান পাম 13 ৰ পৰা 4 মাইনাস কৰিলে 9 হ'ব এতে 6 ৰ পৰা 5 মাইনাস কৰিলে কি হ'ব 1 হৈ যাব আমি পালো 198 তলত কি পালো আমি 304 এতিয়া চোৱা দুইৰে কাটিব পাৰো আমি দুইৰে কাটিলে 19 ৰ মাজত কিমান বাৰ যাব 9 9 2 জাৰ 18 আৰু থাকিল 1 1 আৰু 8 18 ৰ মাজত 18 হৈ গল 18 ৰ মাজত দুইৰে কি হ'ব 9 বাৰ যাব এতিয়া 13 ৰ মাজত 2 কিমান বাৰ যাব 15 বাৰ আৰু 4 ৰ মাজত 2 99/152 আমাৰ কিহৰ মান এটো আমাৰ y ৰ মান x ৰ মান আগতে উলাইছিলো y ৰ মান আমি ইয়াতে পালো হ'ব তোমালোকৰ এনসারত কিন্তু এইটো কোশ্চেনৰ মানে এনসার মিল নাই ঠিক আছে এনসারটো যেটো দিয়া আছে এটো ভুল দিয়া আছে ভিডিওটো পজ কৰি লিখিলো সো কোশ্চেন 6 হ'ব এটো সরি তো 6 নাম্বার হ'ব x - y = 3 আমি 1 বুলি ধৰি লৈছো আৰু এটা সমীকৰণ দি আছে আমাৰ এইটো সো কি কৰিম 3 আৰু 2 ইনটু কৰিলে কি হ'ব 6 পাম লসাগু লব পাৰো লসাগু আমি লব পাৰো লসাগু লৈ তাৰ পিছত এটো সাইডত মানে বজ্ৰপূৰণ কৰি দিলেও হ'ব 6 ৰে আমি কি কৰিম এটো প্ৰথমটো ইনটু কৰিম দ্বিতীয়টোকো আমি ইনটু কৰিম আমাৰ ইজিক্যাল টু সোফালত থকাটো আমি ইনটু কৰিম সো 3 ৰে 6 ৰ মাজত কিমান বাৰ যাব 2 বাৰ যাব 2 ৰে 6 ৰ মাজত 3 বাৰ কি আছে 2 আৰু x ইনটু কৰিলে 2x 3 আৰু y ইনটু কৰিলে কি পাম 3y 6 আৰু 6 ত আমাৰ 36 হ'ব এটো আমাৰ 2 নম্বৰ লিখি প্ৰথমতে আমি কি কৰিম অপনয়ন কৰিম অপনয়নত কি কৰিব লাগে হলে x ৰ হহক আৰু এইটোৰ x ৰ হহক মিলাব লাগে নহলে এইটোৰ y ৰ হহক আৰু এইটোৰ y ৰ হহক কি কৰিব লাগিব মিলাব লাগিব সো ইয়াতে x ৰ হহক আছে আমাৰ 1 ইয়াতে 2 দি আছে আমি x মিলাব চেষ্টা কৰিম তেনেহলে 1 ৰ লগত কি সংখ্যা ইনটু কৰিলে আমি 2 পাম 2 ইনটু কৰিলে হৈ যাব আমাৰ 1 ৰ লগত 2 ইনটু কৰিলে আমি 2 পাম y ৰ লগত মনে মনে 1 আছে 2 হৈ যাব আৰু 3 ৰ লগত 2 ইনটু কৰিলে আমি কি পাম 6 এটো আমাৰ 3 নম্বৰ ইকুৱেচন ইয়াৰ পৰা আমি 2 কি কৰিম মাইনাস কৰি দিম 2x plus 3y = 36 এটো আমাৰ 2 নং সমীকৰণ আমি 3 ৰ পৰা কি কৰিম 2 মাইনাস কৰিম ইয়াতে মনে আমাৰ প্লাস দি আছে প্লাস মাইনাসে কি হয় মাইনাস প্লাস মাইনাসে মাইনাস ইয়াতে প্লাস দি আছে প্লাস মাইনাসে কি হ'ব মাইনাস প্রথমটো ক্যান্সেল এতিয়া মাইনাসৰ 2 মাইনাসৰ 3 দুটাই মাইনাস হলে সংখ্যা দুটাৰ আমাৰ প্লাস কৰিব লাগে এনসাৰৰ আগত মাইনাস দিব লাগে ইয়াতে সোয়া এটা প্লাসৰ এটা দি আছে আমাৰ মাইনাসৰ মানে এনেকুৱা দি আছে 6 ৰ পৰা 36 বাদ দিব লাগে 36 ৰ পৰা 6 বাদ দিব না লাগে 6 ৰ পৰা 36 কি কৰিম তেনেহলে প্ৰথমতে 36 ৰ পৰা 6 বাদ দিলো কিমান পাম আমি 30 পাম 36 ৰ কি আগত চিন দি আছে মাইনাস মাইনাস হ'ব এতিয়া চাবা y ৰ লগত -5 টো কি হৈ আছে আমাৰ ইনটু হৈ আছে এটো সাইডত যাই কি হ'ব ডিভাইড হ'ব মাইনাস মাইনাস ক্যান্সেল 5 30 ৰ মাজত 6 বাৰ y = কিমান পালো আমি 6 পালো আচ্ছা y = যদি 6 হয় এতিয়া আমি কোনটো সমীকৰণত বহাম
আমার 1 ত বহালে আমার ইজি হ'ব, 2 ত বহালেও আমার সলিউশন হ'ব, কিন্তু 1 ত বহালে আমার ইজি হৈ যাব। এতিয়া ইয়াৰ পৰা ইয়ালৈ y = 6 কোন সমীকৰণত 1 ত বহাম 1 implies x y ঠাইত আমি কি বহাই দিম y ঠাইত 6 বহাই দিম আৰু 3 আছিল 3 এ লিখি দিম। এতিয়া x মাইনাস আছে এইটো সাইডত যে কি হ'ব আমাৰ প্লাস হৈ যাব x = 3 + 6 আমি কিমান পাম আমি 9 পাই যাব। আমাৰ অপনয়নত x ওলা হল আমাৰ y ওলা হল হ'ব। পজ কৰি লিখি লোৱা আমি এতিয়া তাৰ পিছত প্ৰতিস্থাপন কৰিম। সো এইটো মেথছৰে আমাৰ কি কৰিম এতিয়া প্ৰতিস্থাপন কৰিম। প্ৰতিস্থাপন কেনেকৈ কৰিব লাগে মানে প্ৰথমতে আমাৰ হলে x আৰু x বা y আমাৰ উলাই ল'ব লাগে। ইয়াৰ পৰা 1 ৰ পৰা আমি সাপোজ x টো ৰাখি দিলো মাইনাস আছে এইটো সাইডত যাই কি হ'ব আমাৰ প্লাস হৈ যাব হল। এটো আমাৰ আগতে 3 নাম্বার লিখিছিলো এটো আমাৰ 4 নাম্বার হ'ব। এতিয়া x ৰ মান আমি কি কৰিম 2 ত বহাই দিম। x ৰ মান x = 2 implies বা কেনেকৈ লিখিবা x ৰ মান 2 নং সমীকৰণত বহুৱাই x ৰ ঠাইত আমি বহাই দিম 3 + y তাৰ পিছত 3y আছিল 3y লিখিম = 36 দি আছিল আমি হেইটোকে লিখিম। এতিয়া 2 ৰ লগত 3 ইনটু কৰিলে কি পাম 6 পাম 2 ৰ লগত y ইনটু কৰিলে 2y 3y = 36 6 2 আৰু 3 প্লাস কৰিলে আমি কি পাম 5 প্লাস আছে এইটো সাইডত গলে কি হ'ব আমাৰ মাইনাস হৈ যাব। এতিয়া 5y 36 ৰ পৰা 6 গলে কি হ'ব 30 হ'ব। এতিয়া চোৱা 5y আছে y টো আমি ৰাখি থলো এইটো সাইডত আছে 30 5 টো কি আছে y ৰ লগত ইনটু আছে এইটো সাইডত যাই ডিভাইড হ'ব 5 30 ৰ মাজত আমাৰ 6 বাৰ যাব y = কিমান হ'ব আমাৰ 6 হৈ যাব। আচ্ছা y = যদি 6 হৈ যায় তি আমাৰ x ৰ মান উলাব লাগিব। x ৰ মান আমি কৰ পৰা উলিয়াব পাৰো 4 ৰ পৰা সহজতে পাৰো ইয়াৰ পৰাও পাৰিম কিন্তু ইয়াৰ পৰা আমি ইজিলি পাৰিম কিয় কাৰণ x = বহাই হৈ আছে y = 6 আমি কত বহাম 4 ত বহাম x = 3 + y ৰ মান আমাক কিমান দিয়া আছে আমাক 6 দিয়া আছে তেনেহলে x = 3 + 6 কি হ'ব আমাৰ 9 হৈ যাব। x ৰ মানো উলিয়া হল আমাৰ y ৰ মানো উলিয়া হল হ'ব। ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা।